হেল্ল' ৰাইজ, আজি মই আহিছোঁ পলাশবাৰী ৰাস চাব। তো পলাশবাৰী ৰাস সকলোৱে জানে অসমৰ বিখ্যাত ৰাস এখন, মানে নলবাৰী হাউলি এনেকৈ পলাশবাৰীৰো ৰাস বহুতেই ফেমাছ হয় আমাৰ অসমত, বহুতেই বিখ্যাত হয়। চাওক কি ধুনীয়া লাইটিঙৰ ব্যৱস্থা কৰিছে, আৰু এইটো আজিকালি লাইটিংটো প্ৰায় সকলো ঠাইতে কৰা হৈছে। তো আমি খোজকাঢ়ি আহি পালোঁ এইখন মেইন এণ্ট্ৰি গেটখন, ধুনীয়া সজাইছে আৰু বহুত ভাল, মানে যিটো আপুনি গুহাৰ ভিতৰত সোমাই যোৱাৰ নিচিনা লাগিব। ফাৰ্ষ্ট এণ্ট্ৰি গেটতে আপোনাক ধুনীয়াকৈ মানে ভাল লাগিছে ইয়াতে লাইটিংটো। আৰু ৰাসটো আপোনাৰ শ্ৰীকৃষ্ণৰ যিবিলাক সৰুকালত কৰিছিলে কৰ্ম, সেইবিলাকেই দেখুওৱা হয় ইয়াতে। আৰু চাওকচোন আপোনালোকে এণ্ট্ৰি গেটটো কিমান ধুনীয়া বনাইছে, ইমান ধুনীয়া লাগিছে ইয়াতে। তো এই গছডাল চাওক কিমান ধুনীয়াকৈ সজাইছে। আৰু ইয়াতে মানে আজিতো ষ্টাৰ্টিং হৈছেহে, তো মানুহ নাই বেছি, এনেই আহিলোঁ চাব যাতে ভিডিঅ'টো বনাব পাৰোঁ ভালকৈ। মানুহ নাথাকিলে তো মানে মানুহ থাকিলেতো অসুবিধা হ'ব ন, তো তাৰ কাৰণে আহিলোঁ। আৰু চাওক এইটো মেইন ইয়াতে পূজা হৈ আছে, ইয়াতে কেনেকুৱা ধুনীয়াকৈ সজাইছে। তো ব'লক আমি এতিয়া মূৰ্তিবোৰ চাওঁ। আৰু ৰাসলীলাৰ কথা ক'বলৈ গ'লে মই চাওক শ্ৰীকৃষ্ণ ভগৱানে যিবিলাক সৰুকালত কৰ্ম কৰিছিলে, ধৰক পুতনা বধ, আপোনাৰ এইফালে কল্যাণ আগৰ দমন, গোপীবিলাকৰ বস্ত্ৰহৰণ, গোপিনীবিলাকৰ লগত খেলা, তো তেনেকুৱা ধৰণৰ বিৰাট যিবিলাক মানে কৰ্ম কৰিছিলে ভগৱানে সৰুকালত, সেইবিলাককে আমি লীলা বুলি জানো। তো তেনেকৈ সেইবিলাককে ইয়াতে দেখুওৱা হৈছে। শ্ৰীকৃষ্ণৰ জন্ম হৈছিলে মথুৰাৰ কাৰাগাৰত, দৈৱকী আৰু বসুদেৱৰ সন্তান হয়। কিন্তু ডাঙৰ দীঘল কৰিছিলে বৃন্দাবনত নন্দ আৰু যশোদাই। তো মানে শ্ৰীকৃষ্ণ যেতিয়া বৃন্দাবনত আছিলে তেতিয়া মানে যিবিলাক কৰ্ম কৰিছিলে সৰুকালত, সেইবিলাকৰে ইয়াতে দেখুওৱা হৈছে। আপোনালোকে চালে দেখিব ভালকৈ, ইয়াতে মই দেখাই গৈছোঁ আপোনালোকক কি কি কৰিছিলে। এই চাওক শ্ৰীকৃষ্ণৰ জন্মৰ সময়ত কেনেকৈ মানে যেতিয়া যশোদা আৰু কি কয় নন্দ তাত আহিছিলে তেতিয়া কেনেকৈ হেৰি কৰিছিলে। তো এইফালে চাওক ইয়াতে শ্ৰীকৃষ্ণৰ যিবিলাক ৰাসলীলা, ধৰক এই গোপিনীবিলাকৰ লগত কেনেকৈ খেলিছিলে, ৰাধাৰ লগত বাঁহী বজাই কি কৰিছিলে, মাখন চুৰ কৰিছিলে। তো এইবিলাক ইয়াতে দেখুওৱা হৈছে। তো শ্ৰীকৃষ্ণই মানে ভগৱান থাকিলেও মানে মানৱ ৰূপে যিহেতু জন্ম লৈছিলে, মানৱ ৰূপে তেওঁ কৰ্মবিলাক দেখাইছিলে। আৰু চাওকচোন ইমান ধুনীয়াকৈ সজাইছে এইবিলাক। তো ইয়াতে আপোনালোকে চব শ্ৰীকৃষ্ণৰে এইবিলাক দেখিব। আপুনি কল্যাণ আগ দমনৰ মূৰ্তিবিলাক দেখিব। তো আমি তাৰ পৰাই মূৰ্তিবিলাক চাই ওলালোঁ। এইবাৰ এখন দলং পালোঁ, ধুনীয়াকৈ সজাইছে। এই দলংখনত মানে লাইটিং বহুতে ভাল কৰিছে। তো সেইফালে আহি আকৌ মূৰ্তি চাব আহিলোঁ। এই চাওক এইটো শ্ৰীকৃষ্ণৰ বস্ত্ৰহৰণ, মই কৈছিলোঁ যে গোপিনীবিলাকৰ বস্ত্ৰহৰণ কৰা। এইটো চাওক গোৱৰ্ধন পৰ্বত, যেতিয়া ইন্দ্ৰই বৰষুণ দি পিনে মানে বৃন্দাবনখন ডুবাব হৈছিলে, তেতিয়া এই পৰ্বতখন দাঙি বৰষুণৰ পৰা বৃন্দাবনবাসীক ৰক্ষা কৰিছিলে শ্ৰীকৃষ্ণই। তো এনেকৈ মানে যিবিলাক বহুতে ভগৱান হয়, বহুত যিবিলাক কৰিছিলে চব সেইবিলাক ইয়াতে দেখুওৱা হয় আপোনাৰ। এইটো চাওক জৰাসন্ধকো বধ কৰিছিলে শ্ৰীকৃষ্ণই। তো তেনেকৈ শ্ৰীকৃষ্ণৰ যিবিলাক কৰ্ম, ৰাস মানে আচৰিত বস্তুটো এইবিলাক, সেইকাৰণে এইবিলাক মানে লীলা বুলি কোৱা যায়, ৰাসলীলা। তো মানুহে আৰু ৰাসলীলা বুলি ক'লে কিবা বেলেগ ভাবে, কিন্তু ৰাসলীলা মানে এইবিলাকহে, যিটো এইবিলাক কৰি দেখাইছিলে তেওঁ সেই সৰুকালত। তো আমি এইবিলাক দৰ্শন কৰিলোঁ। এতিয়া মানে মূৰ্তিবিলাক চাই শেষ হ'ল। তাৰ পৰা আমি আহিলোঁ বাণিজ্য মেলা। আজিকালি মানে কিবা এটা হ'লেতো বাণিজ্য মেলাখন বহুতেই দৰকাৰী। তো বাণিজ্য মেলা নাহিলে মানুহ মানে বেছি নাহে, ধৰক আজিকালি নোলায়। তো বাণিজ্য মেলাত চাওক বহুত বস্তু আহিছে, ইয়াতে চকৰি আহিছে, কিবা কিবি এইবিলাক দোকানবিলাক আহিছে, কিনা বহুতে মানে ধৰক বহুত ভাল বস্তু আহিছে। এইবিলাক চাওক চকৰি, এইটো চকৰিটো ইমান ধুনীয়া লাগিছে, পদুম ফুলৰ হেৰিত বনাইছে। মইতো আজিলৈ উঠিব নোৱাৰিলোঁ তাত। এই চাওকচোন ইয়াতে গোলাপ ফুল, এইবিলাক ফুলবিলাক ইমান ধুনীয়া কালাৰফুল ফুল, কাণফুলি। তো আপোনালোকক দেখাওঁ আৰু দোকানবিলাক, ধুনীয়া দোকান আহিছে। তো বস্তু আপোনালোকে মানে ল'ব পাৰিব। আৰু বহুত ডাঙৰ এৰিয়াত হৈছে, 2-3খন মেলা আহিছে। তো আপোনালোকে চাব আহিলে। তো আহি মই চাওক ক'ত পালোঁ এখন দোকানখনৰ নামটো চাওকচোন। ক'ৰ পৰা আহিছে বাইদেউ? গুৱাহাটী। নামটো ভাল দিছে কিন্তু। তো ইয়াতে একাপ চাহ খাই পিনে ঘৰমুৱা যাত্ৰা আৰম্ভ কৰোঁ আৰু। তো যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিছে চাই পিনে, যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। অলপমান হেল্প কৰক মোক গ্ৰ' কৰাত। থেংক ইউ, লাভ ইউ, বাই বাই।